সোশ্যাল মিডিয়াত গম পাইছোঁ ডিং থানাৰ অন্তৰ্গত এটা এজনী ছোৱালীক বলপূৰ্বকভাৱে গণধৰ্ষণৰ খবৰটো আমি পাইছোঁ। আচলতে এনেকুৱা ঘটনা আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। আৰু তাৰ লগতে আমি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে অনতি পলমে এই ঘটনাত জড়িত থকা ব্যক্তিসকলক কঠোৰভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি দেখিছোঁ এই ডিং থানাৰ এলেকাত বিভিন্ন ধৰণৰ অপৰাধী, বিভিন্ন ধৰণৰ এনেকুৱা ৰেপ, বিভিন্ন ধৰণৰ জঘন্য কাণ্ড সংঘটিত হৈ আহিছে। আমি আচৰিত অনুভৱ কৰিছোঁ যে থানাৰ ওচৰ চাবুৰীয়া অঞ্চলত এনেকুৱা ঘটনা কেনেদৰে সংঘটিত হয়, আৰক্ষী প্ৰশাসন ক'ত থাকে? গতিকে কেৱল ডিঙি নহয়, অসমত বিজেপি চৰকাৰ অহাৰ পিছত মহিলাসকলৰ কোনো ধৰণৰ সুৰক্ষা নাই, সাধাৰণ মানুহৰ কোনো ধৰণৰ সুৰক্ষা নাই। এই ক্ষেত্ৰত আমি দেখিছোঁ যে অসম আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু এনেকুৱা ঘটনা হোৱাৰ লগে লগে আৰক্ষীয়ে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে কোনো ঠাইত পুনৰবাৰ এনেকুৱা ঘটনা সংঘটিত হ'ব নালাগে। তাৰ লগতে আমি সমগ্ৰ ৰাইজক, অসমবাসী ৰাইজক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি কাটুৰ আহ্বান জনাইছোঁ যে এই ডিঙৰ এই ঘটনাৰ আলম লৈ যাতে কোনেও ৰাজনীতি নকৰে। ইয়াত অপৰাধীসকল যোনেই নহওক, হিন্দু হওক বা মুছলমান হওক বা অন্য সম্প্ৰদায়ৰ হওক, যোনেই নহওক, জঘন্যই আৰু অপৰাধীৰ কোনো ধৰ্ম নাই, অপৰাধীৰ কোনো জাত নাই, অপৰাধীৰ কোনো ধৰণৰ ধৰ্ম জাত কোনো ধৰণৰ নাই। গতিকে অপৰাধী হিচাপে আমি সংগ্ৰাম পৰিষদৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ যে ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকক কৰায়ত্ব কৰি অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ডিঙৰ এই জঘন্য কাণ্ডক যাতে এনেকুৱা শাস্তি হয় অপৰাধীক যে গোটেই অসমত বা গোটেই ভাৰতবৰ্ষত যে কোনো ধৰণৰ এনেকুৱা ঘটনা আৰু কোনো ঠাইত হ'ব নোৱাৰে। আমি আৰক্ষী প্ৰশাসনলৈ আমি আহ্বান জনাইছোঁ আৰু আমি বাট চাইছোঁ যে এই নিৰ্লজ্জ বা এই জঘন্য ঘটনাটো কোন ব্যক্তিসকলে কৰিছে আৰু কোন মানুহৰ এনেকুৱা সাহস হৈছে, ইয়াত কোন মানুহ জড়িত আছে, সকলোকে কৰায়ত্ব কৰি আৰক্ষীয়ে ব্যৱস্থা কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কয় বা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ কথা কয় যে বেটী বচাও, বেটী ৰক্ষা কৰক, কিন্তু দেখিছোঁ বিজেপি চৰকাৰ অহাৰ পিছত যে মহিলাসকলৰ যে সুৰক্ষা নাই এই কথাটো স্পষ্ট হৈছে। ডিঙৰ এই জঘন্য ঘটনা হোৱাৰ পিছত আমাৰ অনুমান হৈছে যে অসম আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু অসম আৰক্ষীৰ দায়িত্বত বা গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়া থকাৰ পিছত অসমত বিভিন্ন এলেকাত যি ধৰণৰ অপৰাধীমূলক ঘটনা বা এনেধৰণৰ গেং ৰেপ বা বিভিন্ন ধৰণৰ সমাজত এনেকুৱা কাণ্ড হ'ব ধৰিছে, আমাৰ অনুমান হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যিটো গৃহ বিভাগৰ দায়িত্ব এৰি দিব লাগে, বেলেগ এজন যোগ্য ব্যক্তিক দায়িত্ব দিয়ক। আমি আশা কৰিম যে পৰৱৰ্তী সময়ত অসমত এনেকুৱা ঘটনা যাতে নহয় আৰু এনেকুৱা ঘটনা নহয় বুলি আমি আশা প্ৰকাশ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। তেখেত দায়িত্ব থকাৰ পিছতো আমি দেখিছোঁ তেখেতে কিছুমান সংবাদ মাধ্যমত তেখেতে সিদিনা কৈছে 22 জন অপৰাধীৰ বিৰুদ্ধে মানুহ কিয় ওলাই নাহে। আপুনি গৃহ বিভাগৰ দায়িত্বত থকা পিছতো 22 জন এনেকুৱা দৰ্শন কেনেকৈ হ'ব পাৰে? প্ৰথম আপোনাক নিজক প্ৰশ্ন কৰক, উত্তৰটো নিজে ওলাই পৰিব। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আমি অন্যায়ৰ বিপক্ষে আছোঁ। অন্যায় ইয়াত কোনো জাতভেদ নাই আৰু এই ঘটনাৰ আলম লৈ কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে, কোনো ধৰণৰ সাম্প্ৰদায়িক পৰিস্থিতি যাতে নহয় আৰু সাম্প্ৰদায়িক পৰিস্থিতি যাতে নহয় সেইকাৰণে নগাঁও জিলা প্ৰশাসনক আমি নজৰ ৰাখিবলৈ আমি আহ্বান জনাইছোঁ। দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি বিচাৰিছোঁ। দোষীৰ কোনো ধৰ্ম আৰু জাতি নাই, দোষীৰ কোনো জাতি ধৰ্ম নাই, দোষীয়ে আজি যি ঘটনা আমাৰ ডিঙত ঘটিছে তাৰ প্ৰতিবাদত আজি আমাৰ এই বেচামাৰী অঞ্চলৰ 8-10খন যি বিদ্যালয় আছে গোটেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কোনোবাই মাতি অনা নাই, তেওঁলোকৰ নিজৰ অধিকাৰ, ছাত্ৰীসকলে আজি নিজৰ অধিকাৰ বিচাৰিছে যে আমাৰ সুৰক্ষা লাগে, আমাক চৰকাৰে সুৰক্ষা দিব লাগে। আমি আজি বিদ্যালয়ত যাব নোৱাৰোঁ, আজি ৰাস্তা ঘাটত আমাক বলৎকাৰ কৰি আমাৰ লগৰ বান্ধৱীক আজি পেলাই থৈছে, আমাৰ কাৰোবাৰ বন্তি কাৰোবাৰ বান্ধৱী, আজি সেইটো লৈ তেওঁলোকে আজি প্ৰতিবাদ কৰিছে। গতিকে মই অসম চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিম যাতে এই ছাত্ৰ বা ছাত্ৰীসকলৰ ওপৰত যিটো তেওঁলোকৰ কৰণীয় বা যিটো নিৰাপত্তা তেওঁলোকে দিব লাগে, মই আজি এই মিডিয়াৰ মাধ্যমেৰে আজি
চৰকাৰক আহ্বান জনাম যাতে ছাত্ৰীসকলৰ তেওঁলোকে পূৰা নিৰাপত্তা দিয়ে আৰু ভৱিষ্যতে যাতে এনেকুৱা কোনো ধৰণৰ ঘটনা নহয়। ধন্যবাদ। এক অমানৱীয় মানৱ সমাজক কলংকিত কৰা ঘটনা এটা ঘটি গ'ল, তাৰ বাবে আমি তীব্ৰ নিন্দা জনাইছোঁ আৰু বেচামাৰী নাগৰিক সমাজৰ আহ্বানত আজি বেচামাৰী বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। প্ৰথম কথা আমি এটা আহ্বান জনাইছোঁ, অসমত গৃহমন্ত্ৰী কোনোবা আছে নেকি? দ্বিতীয় কথা হ'ল অসম আৰক্ষীৰ যিটো বেয়াগুম বিভাগ, সেই বিভাগটো আছে নে নাই আমি এই কথা স্পষ্টভাৱে জানিব বিচাৰোঁ। যদি প্ৰত্যেকটো ঘটনাৰ ন্যায় আমি প্ৰতিবাদ ধৰ্ণা আদি কাৰ্যসূচীৰ জৰিয়তে আমি আজৰি আনিব লাগে, তেনেহ'লে অসম চৰকাৰৰ প্ৰশাসন ব্যৱস্থাৰ প্ৰয়োজনীয়তাটো ক'ত? গতিকে আমি এই দিগত যি অমানৱীয় ঘটনা যে তাক নিন্দা জনাইছোঁ আৰু দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ। প্ৰতিবাদ কৰি আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰাজপথত ওলাই আহিছে আৰু উই ৱান জাষ্টিছ বুলি সিহঁতে শ্লোগান দিছে। ল'ৰা ছোৱালী বজাৰলৈকে গৈছে, গৈ বজাৰৰ ব্যৱসায়ীসকলক অনুৰোধ কৰি কৈছে যে আমাৰ নাৰীৰ যদি সুৰক্ষা লাগে আপোনালোকে দোকান পোহাৰ বন্ধ কৰি আমাৰ লগত ওলাই আহক আৰু আমি প্ৰতিবাদ কৰোঁ যাতে এনেকুৱা ঘটনা আৰু ভিন অঞ্চলত যাতে নহয়। কি ক'ব